এতিয়া এটাৰ হ'লি চবৰে হয় সঁচা আন বেমাৰ এতিয়া যুগত যাওক যাওক বাহিৰে বাহিৰে ক'ৰবাত ডেটল পানী দি গা ধুই আহিব সেই জৰ্মটো আপোনাৰ গাত লাগিলে আমাৰ মৰণ দশা হ'ব অ'কে মেডাম থেংক ইউ অ' মেডাম মূল্য এতিয়া কি হ'ল সদৰ থানাৰ পৰাই গগৈচাৰ আহি গৈছি কি কয় অঁ কি হ'ল তই বাইকত হাত দিছিলি আৰু মোৰ গাড়ী কেম্পাছত সোমোৱাৰ লগে লগে তই পলাইছ নহয় মানে মই ছাৰ কিবা এটা কামত তুমি কিয় পঠাবা মই আহিছোঁ মই কামত লগাম তাক ডেকা ছাৰ মোহাৰ অকণ চোন আছেন নাই আছে ছাৰ ছাৰ ৰ'ব আপুনি কি বস্তু ভাই কিয় বা ক'লে মানুহ ভাড়াঘৰ বদলতেও নামত টাইম লাগে আপুনি দেখোন ৩০ ঢকে বদলাই দিলাক আপুনি কি ক'ব খুজিছে মই চেণ্ডেলৰ কান্দলীয়া চৰ খাই তাকো মাইকী চৰ খাই একেলগে সংসাৰ কৰি থাকিম নৰে ৰ'ব চেণ্ডেলৰ গ্ৰুপ খোৱাৰ পিছত আৰু মুখত দেখি চৰ প্ৰশ্নই নুঠে তেনেহ'লে সেইটো পক্ষৰ কথা কোৱা নাই মই নতুনকে যে আৰু এটা পক্ষ মেনেজ কৰিছি সেইটোৰ কথাহে কৈছো বেলেগ ক্ৰেডিট দিয়ক আপোনাৰ কি দিয়ক ভোলা ভাইজান তুমি আহিলা মই তোমাৰ লগৰ ৰিক্সাৱালাজনকে খবৰ দি আহিছিলোঁ আপুনি আহা বুলি শুনি মই নাহাকে থাকিব পাৰোঁ তুমি এখনতে কোৱাচোন মই সাউতকৈ ওলাই আহোঁ বিজ ভাই বহাচোন বহা কওক যোৱা ইটি বেপাৰৰ কামক যাব মোকো লগত লৈ যায় বেপাৰখান কি শাকদাৰুৰ বেপাৰ কৰে বোলে তুমি ইটি ফেৰি কৰিব যায় নহয় হে মোৰ ৰিক্সাই দি শাকদাৰু তুলবা যায় বেচাটো মই নাইজনো কি কৰে চাব মোৰ ৰিক্সাত উঠি তেওঁ পাহাৰৰ গুৰিক লগি যাব যাই তাতে মোক ৰখা দি তেওঁ পাহাৰৰ ভিতৰক লগি যাব যাই তাতে শাকদাৰু বিচৰিব আৰু আহি আৰু অলপ আগে যায় এনেকে বিচৰি বিচৰি অলপ পাছত ঘৰক আহে শাকদাৰু বিচাৰি আনে আনেতো নহ'লেনো এনেকে পাহাৰৰ মাজে মাজে ঘূৰি ফুৰে না বেচে ক'ত আহি তেওঁ জানে আৰু আল্লাহে জানে হৈ দে ভাই এখন পৃথিৱীত যে কোনি ক'ত কি বেপাৰ কৰি চলি আছে ভগৱানেহে জানে তাৰ মানে বাই মই লিখি দিয়া চিঠিখনৰ কোনো কামত নাহিল ও কাম হলে না নহলা কেনকে কবা একো ফল নাপলো জিতে নহ বুলিয়ে কবা লাগিব সেইটো অৱশ্যে হয় হে মাষ্টৰ প্ৰধানমন্ত্ৰী চিঠিখন পালাক না নাপলাক গম নাপলো হে সেইটো গম পাওঁ একো ব্যৱস্থা নাই নেজানো নহয় তাকেতো হে চিঠিখন পাইছি না পাওঁ নাই তাকে খবৰটো ল'বা লাগছিল হে ইমান সহজ নহয় কি সহজ নহয় হে চিঠিখন পোৱা নোপোৱাৰ খবৰ কৰাটো ইমান সহজ কথা নহয় এইবোৰ বহুত জেমেলাৰ কথা হ'ব তাতকৈ এটা কাম কৰা নতুনকৈ এখন চিঠি লিখি দি নিদিয়া কিয় আৰু এখন দিবা পাৰিতো হাফিজে কলাক দুখন দিলি বৈয়া পাবা পাৰি সেই ধৰিয়ে দিয়া নহ'ল তোমাৰ চিঠি পালে প্ৰধানমন্ত্ৰীয়ে বেয়া নাপায় আৰু এখন লিখি দিম দিয়া কাইলৈ পোষ্ট কৰি দিবা ইবাৰো তুমি লেখবা কিয় বেলেগ কোনোবা লিখা মানুহ আছে বোলা অ হিন্দীত লেখবা পাৰবা ইংৰাজীত লিখিম অ নহ'ব দে ইবাৰৰ খান হিন্দীত লেখবা লাগিব ভলাকেৰ পৰা হিন্দীত লিখি দিব বুলি বেয়া নহয় এটা কাম কৰা কেৰেপাক হিন্দীত লিখিবলৈ দিয়া আৰু ভোলা সংস্কৃতত ভাল তুমি ভোলাকে চিঠিখন লিখিবলৈ দিবা একেটা খামতে দুইখন চিঠি ভৰাই দিবা তোমাৰ কাম হৈ যাব অ পেহী কেতিয়া আহিছা গাটো তিয়াও বুলি বাথৰুমত সোমালো অ পেহী অ হ'ল ৰ অলপ সময় হে পিছে ৰচোন এটা কথা তই এনেকে সৰু থৰুত গা ধুই নাথাকিবি পিছত আৰু জ্বৰ চৰ হ'লি বয়া কথা হ'ব না ক'ক গেলি মাষ্টৰ নাই গ'লগে ক'ক গেল আজিকালি মই আহিলে ওচৰৰ পৰা গুচি যায় ৰাতিও বেলেগে শুৱে কাইজা কৰছা কিবা মই একো কৰা নাই মুখচোন দেখিবই নোৱাৰা হৈছে হাও কোনবাই দাৰু কৰছি হেন পাওঁ জানো ভগৱানেহে জানে আৰু তুমি বহাচোন মই যাওঁ দে বহা পেহী মই সাউতকে মূৰটো আঁচুৰি আহোঁ চাহ খাম দুয়ো কথাও পাতিম তুমি বহা দেই পেহী
প্ৰেমলতাক দেখবা নৰাকে হেডমাষ্টৰক কোনোবা মৰণ নহয় দাৰু কৰছি হেন পাওঁ। চাওকচোন চিনি পাই নে এওঁক? এই পাওঁ কেলে নাপাওঁ ছাৰ? কোনবা এওঁ? শিৱসাগৰৰে আমাৰ গাঁওখনৰ ওচৰৰে গাঁৱৰ বয়সত অকণমান সৰু হ'ব তথাপি সৰুৰে পৰা খেলি ধূলি একেলগে ডাঙৰ দীঘল হৈছে। উফ ৰাম, মই আপোনালোকৰ শৈশৱৰ কথা সোধা নাই নহয়। এওঁ কোন তাকেহে সুধিছোঁ। লিখা নাম হৃদয় শইকীয়া, আমি হাজমোলা বুলিয়ে মাতোঁ। ডেকা দেখিছ? ফটোখন দেখছোঁ ছাৰ, মানুহটো দেখছোঁ। তুমি দেখিছানে? দেখিছো ছাৰ। মই ফটোখন দেখাৰ কথা সোধা নাই নহয়। কি বা সুধিলে ছাৰ? মই তাৰ ফটোখনৰ কথা সোধা নাই, তাৰ নামৰ বাহাদুৰিটো দেখিছানে নাই সেইটোহে সুধিলোঁ। মিছা ক'লে কি হ'ব ছাৰ, মই হ'লে আকৌ দেখা নাই। তই নেদেখো দে, দেখে দিলে দেখিম ছাৰ। বৰ বেছি বলকি থাকো অকণ মোহাৰ। আচ্ছা চুতীয়া, কওকচোন ছাৰ। এই হাজমোলাক অকণমান পাছতে আমি এৰেষ্ট কৰিম। এই যে ডেকাই মোহাৰি আছে দেখিছে নহয়? দেখিছোঁ ছাৰ। তেনেকে মোহাৰি পেলাওঁ। হাজমোলাৰ অপৰাধ সেইবিলাক পিছত জানিব। এতিয়া কথা হ'ল আপোনাৰ হাতত দুটা অপশ্যন আছে। অপৰাধী কৰায়ত্ব কৰাৰ ক্ষেত্ৰত আমাক হেল্প কৰক, আৰু নহ'লে আপোনাৰ অপৰাধী বাল্যবন্ধুক সহায় কৰি নিজেও অপৰাধী হৈ যাওক। কওক কোনটো কৰিব? মই মানে হাজমোলা যদিও অপৰাধী, মই তাক সহায় কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে ছাৰ। মই চিধা চিধা মানুহ। জানো তেতিয়াহ'লে আপুনি যাব পাৰে, কিন্তু এটা কথা মনত ৰাখিব, হাজমোলাৰ সম্পৰ্কে আপুনি কিন্তু একোৱেই নাজানে। হ'ব ছাৰ। ছাৰ ঐ চূণ মিহলাইছ আৰু দি দিছ ন? ভালকৈ মোহৰাই নাই, নতুনকৈ বনা। জানটো অ' জানটো কি হ'লা? চক খাই উঠছো হে। কিয়া কিবা এটা ভাবি আছিলো, আপুনি দেখোন হঠাৎ গেৰাহাকে উঠছি। কিনো কোৱা? ইমান মিঠাকে মাতছো, গেৰাকে মাতাহে হ'ল না? কেতিয়াবা মিঠাকে মাতাতো ও গেৰাহাকে মাতা আনে ঐ। কিয়া কালি এটা সোপান দেখছিলো হে। কি অপানা? ও জয়কান্ত মামা সোপান দেখছো। যা তা অপান নেট কিবা দা সিদিনা পুলিচ কৰি ফোন নামত কম টকা খৰচ গেছি। সঁচা মিছাই পুলিচ খুৰাৰ লগত ও যেমান টকা খৰচ হৈছে তাতকে বহু টকা পুলিচ খুৰা দিও গেছি দকচোন। পুলিচ কুত্তেৰেহে দিছি, জয়কান্ত মইমেৰেতো দিয়া নাই। আইবাৰ বস্তুত দেখোন 3 টিকাৰ বিস্কুট এক পেকেট আনিব, আনি পেলাই কি ইনকে থাকিব। যি দেখলা যা তা হপন নেট কিবা, কিন্তু য চাহ একাপ দেখে য। বাপ্পা ঐ, তাইক কিন্তু এইটো অৱস্থাত বৈয়া ব্যৱহাৰ কৰি তুমি ভাল কৰা নাই মাষ্টৰ, ভাবিছা বাক লগি। তুমি চব কথাতে নেমাতিবাহে বাই। কিয় নামতিম হে মাষ্টৰ? তাই মোৰ আপিৰ দৰে, দস্তুৰ মত তাই তোমাৰ তিৰি। সেইকাৰণে কৈছো আমি পতি পত্নীৰ মাজত তুমি সোমাই থাকিব নালাগে। তাই দুখ লাগাকে কলি মনটো দুখ লাগে না কচোন। হ'ব পেহী, তুমি মোৰ কাৰণে দুখ কৰিব নালাগে। মোৰ কপালত যি লিখা আছে তাকেই হ'ব। সেনকে কাপালক ধিয়লি নহয় ৰচোন। মাষ্টৰে তোক সেনকে বৈয়া ব্যৱহাৰ কৰলি, তই এইখান ঘৰত চলবি কেনকে ইয়ে? তুমিও বৰ পাৰ্চনেল কথাত সোমোৱাহে। অ' মাষ্টৰ, বৈয়া নাপাবা। তুমি কি কৈছ মই একো বুজি পা নাই আৰু বুজবাও নোখোজো। কথা হ'ল আপি তুই এনকে দুখ পালি মনত দুখ লাগে দেচোন। তুমি ইয়াৰ পৰা গ'লানে? উইলে দিছ তুমি মোক। পেহী তুমি যোৱাচোন। মায়ে সদায় কৈছিল যিক গতাইছো জমক দিলেও দিয়া, জোৱাইক দিলেও দিয়া। কথা হ'ল মোৰ যি হয় হ'ব, বিনা কাৰণত তুমি অপমানিত হ'ব নালাগে। কোনে কৰে মোক অপমান? তুমি ইয়াৰ পৰা ওলাই নগ'লে ময়ে কৰিম তোমাক অপমান। ময়ো কৰিম তোমাক অপমান। কি ক'লা? সঁচা কথা কৈছো। এনে মোৰ নাম চেনেল পেহী, কালি গোটেই গাঁওখনত কৈ ফুৰিম। কি ক'বাহে তুমি? চব কম। মাষ্টৰ মানুহ হৈ নিজৰ ঘৈণীয়েকক বৈয়া ব্যৱহাৰ কৰে। প্ৰেমলতাই চকু লৈ দি বাট নেদেখা হৈছে। কিয় ইতা গেলা?
তই মাই চিন্তা নকৰবি মই আছো তো কি হৈছে তোৰ কিয় ইমান টেনশ্যনত আছা এটা কথা জাননে অপৰাধী যিমান দুখী অপৰাধীক আশ্ৰয় দিয়াটো সমানে দুখী কিয় বা ক'লি এষাৰা কথা মোৰ ক্ষেত্ৰত সেইটোৱেই হৈ আছে আৰু মোৰ স্বভাৱটো বেয়া নহয় বাটৰ কচু গাত ঘঁহি লওঁ তোৰ কি বকি আছে আইনৰ চকুত ময়ো অপৰাধী মই চোৰক আশ্ৰয় দিওঁ অপৰাধী মোৰ ঘৰত থাকে খায় আৰু ধমকি শুনিবলগীয়া সময় কথাখিনি কাট মাৰি ভোলা আৰু মোকে কৈছা হয় না নহয় মানে তই হ'বই মিহিৰাম তই চালো মই বুৰ্বক নহয়তো তোৰ কথাৰ মিনিং মোৰ বুজবা বাকী নাই থাক তেৰিকা তই হ'ব দে ভাই বন্ধু বুলি আহোঁ মাজে মাজে আৰু নাহো দে ঐ কাৰপা শুনচোন ঐ থাক তেৰিকা কি ক'লো কি বুজিলে সি মই ক'লো হজমোলাৰ কথা সি বুজিলে বেলেগ ছে হজমোলাক বাৰু এৰেষ্ট কৰিলে নেকি ৰ'বচোন কথাই বতৰাই চিধা দেখোন লগাব মোৰ অপৰাধটো কি অলপ সময় বহ থাক লগাবৰ ভিতৰতে থাক ইয়াক মই আজি ছাৰ লওকচোন মোহাৰিবলৈ ডেকা আছে নহয় নাই ইয়াক আজি মই নিজ হাতে মোহাৰিম কিবা সুধিবলগীয়া আছে যদি সোধক না ছাৰ এটা আকৌ নুসুধে আই যি সুধবা লগা আছে সদৰ থানাত নিফালে সুধব সদৰ থানাৰ লকআপটো বেছি আহল বহল না কিনো কথা কৈ আছে হে একেখন লগাপ একে কথা কি সুধিব লগা আছে ইয়াতে নুসুধে কিয় ঐ চুপ বেছি চিঞৰ বাখৰ কৰি নাথাকিবি কিবা খং উঠিব ৰাম সকলোৰে খংচোন মোৰ ওপৰত ছাৰ আপুনি ধীৰে খচিৰে কথাবোৰ সোধকচোন কম নহয় সকলো কম পাহাৰত মই ঘূৰি ফুৰোঁ মই ৰৈ গেলি কিয়া চবকে ক'ব নোৱাৰি ছাৰকহে কম ছাৰ মোক কবি চিক্ৰেট কথা এই ক ডেকা আৰু আটলান্টাহে আছে একো নহয় আমি তিনিও ভগাই ল'ম ক ছাৰ দে 2,500 দিব পাৰিম পাগলা হৈছে নেকি 2,500 কিবা টকা নাকি হে হৰি মই 2,500 টকাৰ কথা কোৱা নাই নহয় ডেকা 2,500 লাখৰ কথা কৈছে হ'বলা নহয় মানে ছাৰ কিনো লেনিয়াই আছ ক যদি ক নহয় পাহাৰত ঘূৰি ফুৰোঁতো পহু মাংস খুৱাব পাৰিম মানে 2-2.5 কেজিমান দিব পাৰিম হয় ডেকা মোহাৰ মেডাম লকআপ খোলক ঐ পাখণ্ড তাক মই মোহাৰিম তই সাধা মোহাৰ মানুহ কিংকে চিনবিয়ে ভাই তলে তলে যে হাজমলা ইমান ডেঞ্জাৰ বস্তু তাক কেনেভাৱে গম পাইছিলি না তাৰ দুখটো কিয়ে সেইগিলা নাজনো এৰেষ্ট কৰা কাণ্ডটোহে জানো মোৰ হলিভাই বেলেগ সন্দেহ হৈছে কিয়ে মিহিকুৰমাৰ ৰুমত তাক ইমান কষ্টকে ৰাখিছিল বুদ্ধেশ্বৰেও কিন্তু আপত্তি কৰিছিল দে ভাই সেইটোৱেতো সন্দেহ সি যি 2 নম্বৰী কৰিছিল তাতে বোধহয় তাৰো ভাগ আছে কাৰে মিহিকুৰমাৰ মোৰ কথা কি কৈ আছ নাই একো কনাই দে নহয় মিহিকুৰমা বুলি কোৱা শুনিলো যে এই হাজমলা চুটটোৰ কিবা হ'বই ভাই তাক আশ্ৰয় দিয়া চাইতে তোৰো কিবা হ'ব বুলি আমাৰ ভয়ান হৈছে দেচোন অলপ তাকেই ভয়তে একদম কলিজা কঁপি আছে ভগৱানেহে জানে এৰ ভয়ক চাই তই কোৱা কথাটো ভয়ান পাই কি কথা কৈছিল হোলা কব আকৌ নহয় হাজমলাক আশ্ৰয় দিয়াৰ কাৰণে তোৰ কিবা বিপদ হ'ব পাৰে বুলি এনাই ভাবান হৈছিল ৰচোন তাৰ দোষটো কিনো সি কি চুৰ কৰেনো নাজানো মই একো নাজানো ভাগ লৈ থাকা তাক মনে জানা মই কি ভাগ ল'ম তাক আশ্ৰয় দি পাপৰ ভাগ লোৱা আনিছি তাকে ক'লো হ'ব যা টেনশ্যন খাবা নাংগে যা নহয় মই মানে যাচোন যাই পেলাই ঘুমাই থাকগে যা তোৰ বান্দাৰ কথা ক'বা নাজানা নকয় মই হাৰ্টি ভাঙি দিম কবি না সঁচা কথা আকৌ দৌৰাইছো তোৰ শান্তি নাই মাৰি মোক ভাঙি দিম কিহৰ এক্টিং কৰিছ মোৰ ওচৰত তোৰ মুখ ভাঙ ওলাই গ'ল কিবা হৈ কাটছি ছাৰ কি মানে স্বীকাৰোক্তি কিবা দিছে নেকি সুধিছে ছাৰ তাকেহে ওলাব লাগিছিল পেটৰ কথা ওলালগে আকৌ পেটৰ খাদ্যহে পানী
আই ডেকা আইতাক পানী অকণ খুৱাই দে আৰু আমাৰ সদৰ থানালৈ নিব লাগিব জল্দি গাড়ী ষ্টাৰ্ট হ'ব দিয়ক ছাৰ